এয়া পৰিৱৰ্তনৰ ইংগিত মোদীক জেন-জিৰ 440 ভল্টৰ ঝটকা বিজেপিৰ 30 বছৰীয়া দুৰ্গত ধূলিসাৎ। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰিয় দৰ্শক, যিজনে জেন-জিক বিজেপি তথা প্ৰধানমন্ত্ৰীয়ে ভাইৰাছ বুলি কৈছিল, সেই জেন-জিয়ে বিজেপি তথা প্ৰধানমন্ত্ৰীৰ সমগ্ৰ চিষ্টেমটোকে হেং কৰি পেলালে। এই জেন-জি এতিয়া বিজেপি তথা প্ৰধানমন্ত্ৰীৰ চিষ্টেমৰ ভিতৰত সোমাই পৰিছে। প্ৰথমে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে, প্ৰথমে দিল্লীত এটা উইকেট পৰিল, আৰু এতিয়া বিজেপিৰ আটাইতকৈ শক্তিশালী দুৰ্গ বিধ্বস্ত হৈ পৰিল। বিগত 30 বছৰে বিজেপিয়ে য'ত জয় লাভ কৰি আহিছিল, 1995 চনৰ পৰা আজি পৰ্যন্ত য'ত কেতিয়াও বিজেপিয়ে নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰা নাছিল, সেই ঠাইতেই আজি বিজেপি পৰাজিত হ'ল। বিজেপিয়ে নিজৰ ৰাষ্ট্ৰীয় সভাপতিয়ে প্ৰতিনিধিত্ব কৰা আসনখন হেৰুৱাইছে। কেৱল সেয়াই নহয়, এইজনেই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি। নিৰ্বাচনৰ সময়ত তেওঁ কৈছিল যে কিছুমান কক্ৰচ আৰু কিছুমান ভাইৰাছ আহিছে, তেওঁ এইদৰে কৈছিল। কিন্তু জেন-জিয়ে তাৰ সুদে মূলে কেনেদৰে প্ৰতিদান দিলে চাওক। জেন-জিয়ে বিজেপিক এটা উপহাৰ দিলে, এনেকুৱা উপহাৰ দিলে যে যিটোৱে আজি নৰেন্দ্ৰ মোদী, অমিত শ্বাহক, নীতিন নবীনক আৰু সম্ৰাট চৌধুৰীৰ নিদ্ৰা হৰণ কৰিছে। ये लड़ाई सामान्य लड़ाई नहीं है। तो जिस प्रकार से इस देश में एक वायरस और कॉकरोच जैसी पार्टियां आ रही हैं, ये देश को खोखला करने वाले लोग हैं। इन वायरस और कॉकरोच वाले लोगों को निश्चित रूप से ध्यान रखने की जरूरत है। ये देश के टुकड़े करने वाले गैंग के लोग हैं। इन देश के टुकड़े करने वाले गैंग के लोगों को सबक सिखाने का काम भारतीय जनता पार्टी का कार्यकर्ता ही कर सकता है। প্ৰিয় দৰ্শক, বিহাৰৰ বাকিপুৰ আসনত এই জয় প্ৰশান্ত কিশোৰৰ নহয়, কিন্তু ইয়াত বিজেপিৰ অহংকাৰৰ ওপৰত জেন-জিৰ জয় অধিক। যিদৰে বিজেপিৰ অহংকাৰে সপ্তম আকাশ পৰ্যন্ত চুইছেগৈ, সেই বিজেপিৰ অহংকাৰ কেনেদৰে সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ গ'ল আৰু প্ৰশান্ত কিশোৰে এক নতুন সীমাৰেখা আঁকি দিলে। তেওঁ এনে এডাল সীমাৰেখা আঁকিছে যিটো বিজেপি, নৰেন্দ্ৰ মোদী, সম্ৰাট চৌধুৰীয়ে কেতিয়াও ক্ৰছ কৰিব নোৱাৰে। তেওঁ এনে এডাল সীমাৰেখা আঁকি দিলে। এই জয়ৰ পাছত প্ৰশান্ত কিশোৰে কি কৈছে সেয়া মই আপোনাক আগলৈ কম, কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, এতিয়া বিজেপিয়ে অন্তৰ্দৃষ্টি দিবলৈ চেষ্টা কৰিবনে যে তেওঁলোকে আচলতে ক'ত ভুল কৰিছে। আপুনি কি কি যে কোৱা নাছিল, আপুনি কি কি কৰা নাছিল, আৰু এই সকলো সেই সময়ত হৈছে যেতিয়া বিজেপিয়ে ভোট গ্ৰহণৰ ঠিক আগতেই কৈছিল যে আমি সকলো গোচৰ প্ৰত্যাহাৰ কৰিম, আৰু সেই গোচৰবোৰ প্ৰত্যাহাৰ কৰিম বুলি যদি নকলেহেঁতেন, তেন্তে হয়তো বাকীপুৰত বিজেপিৰ আমানতৰ ধনো বাজেয়াপ্ত হ'লহেঁতেন। বিজেপিৰ বাবে তাত অতি বেয়া পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন। মই আমানতৰ ধন বাজেয়াপ্ত শব্দটো এই কাৰণেই ব্যৱহাৰ কৰিছো, কাৰণ আপুনিয়ে কওক, বিশ্বৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক দল বুলি কোৱা দলটোৰ সভাপতিয়ে যদি নিজৰ আসনখনো ৰক্ষা কৰিব নোৱাৰে, আৰু সেইখনো 30 বছৰ ধৰি বিজেপিৰ আটাইতকৈ শক্তিশালী আসন, য'ত বিজেপি একেৰাহে জয়ী হৈ আহিছে, সেইখন আসন য'ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে 2 ডজনতকৈও অধিক মন্ত্ৰী, সাংসদ আৰু বিধায়কক শিবিৰ পাতি বহুৱাই ৰাখে, যদি সেই ঠাইতে এনে অৱস্থা হয়, বিজেপি 18,000 ভোটৰ ব্যৱধানত পৰাজিত হয়, 18,000 ভোটৰ ব্যৱধানত। আপোনাৰ স্ক্ৰীণত চাওক, প্ৰশান্ত কিশোৰৰ ভোট গণনা সম্পূৰ্ণ হৈ গৈছিল, চূড়ান্ত গণনা সম্পূৰ্ণ হৈছিল, আৰু প্ৰশান্ত কিশোৰে 18,953টা ভোটৰ ব্যৱধানত নিৰ্বাচনত জয়লাভ কৰিছে। তেওঁ লাভ কৰিছে 63,203টা ভোট। আনহাতে নীৰজ কুমাৰে লাভ কৰিছে 44,250টা ভোট। 18,953টা ভোটৰ ব্যৱধানত তেওঁ নিৰ্বাচনত পৰাজিত হৈছে। RJDৰ প্ৰাৰ্থী ৰেখা কুমাৰীয়ে লাভ কৰিছে 14,000টা ভোট। 49,000 ভোটৰ ব্যৱধানত তেওঁ তৃতীয় স্থানত আছে। এতিয়া ইয়াৰ পৰা কোনে কি মেছেজ পালে সেই বিষয়ে আমি আলোচনা কৰিম, কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, মাত্ৰ 8 মাহ আগতে বিহাৰত যি চৰকাৰ গঠন হৈছিল আৰু 3 মাহ আগতে যিজন মুখ্যমন্ত্ৰী হৈছিল, এনে কি পৰিস্থিতিৰ সৃষ্টি হ'ল যে তাত বিজেপিয়ে ইমান শক্তিশালী আসনখনত পৰাজয় স্বীকাৰ কৰিবলগীয়া হ'ল। ইমান শক্তিশালী আসনখন বিজেপিয়ে অৱশেষত কেনেকৈ হেৰুৱালে, নে এতিয়া বিজেপিৰ হাতত হেৰুৱাবলৈ একো বাকী নাই? আৰু যিদৰে মুঠিৰ পৰা বালি সৰি পৰে, ঠিক সেইদৰে বিজেপিৰ হাতৰ পৰা এতিয়া সকলো সৰি পৰিছে। এইটোৱেই আটাইতকৈ ডাঙৰ প্ৰশ্ন। এতিয়া প্ৰশান্ত কিশোৰৰ কথা শুনক। প্ৰশান্ত কিশোৰে কৈছে যে বিজেপিক জনতাই এটা মেছেজ দিছে, এই মুখ্যমন্ত্ৰীক সলনি কৰক। জনতাই বিজেপিক এই মেছেজ দিছে যে এনে এজন মুখ্যমন্ত্ৰী যিজন হত্যাৰ গোচৰত অভিযুক্ত আছিল,
তেনে মুখ্যমন্ত্ৰী আমাক নালাগে, এনে মুখ্যমন্ত্ৰীক সলনি কৰক। বিজেপিয়ে বিচাৰিলে কুশৱাহা সমাজৰ আন কোনো এজন লোককো মুখ্যমন্ত্ৰী বনাব পাৰে। যদি বিজেপিয়ে গুজৰাটত উদ্যোগ কাৰখানা স্থাপন কৰে তেন্তে বিহাৰতো তেনেধৰণে স্থাপন কৰক। অৱশ্যে এইটো এটা ৰাজনৈতিক মন্তব্য, কিন্তু মুখ্যমন্ত্ৰী সলনি কৰাৰ যি কথা তেওঁ কৈছে তাতেই প্ৰশান্ত কিশোৰে এনে এডাল লক্ষ্মণ ৰেখা টানি দিছে যাৰ ওপৰত আগন্তুক 4 বছৰ ধৰি তেওঁ ৰাজনীতি কৰি থাকে। আৰু এই একেটা কথাক কেন্দ্ৰ কৰি যে মুখ্যমন্ত্ৰী সলনি কৰিবই লাগিব, ইঞ্জিনটোৱেই বেয়া, ইঞ্জিনটোৱেই শেষ। যদি মুখ্যমন্ত্ৰীক সলনি কৰা হয় তেন্তে তাৰ ৰাজনৈতিক ডেমেজ কিমান ডাঙৰ হ'ব, বিজেপিয়ে সেই ডেমেজ কেনেকৈ কণ্ট্ৰল কৰিব। আৰু যদি মুখ্যমন্ত্ৰী সলনি কৰা নহয় তেন্তে প্ৰশান্ত কিশোৰে এই বিষয়টো কেনেদৰে তৃণমূল পৰ্যায়লৈ লৈ যাব। অৰ্থাৎ এই সংগ্ৰাম আজিৰ পৰাই আৰম্ভ কৰিছে। প্ৰশান্ত কিশোৰ বনাম সম্ৰাট চৌধুৰী, এই লক্ষ্মণ ৰেখাডাল তেওঁ ইতিমধ্যে আঁকি দিছে। আৰু এই লক্ষ্মণ ৰেখাৰ ওপৰত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল এতিয়া বিজেপি যিদৰে আগবাঢ়িব তেওঁলোকৰ বাবে এফালে কুঁৱা আৰু আনফালে খাদৰ দৰে অৱস্থা সৃষ্টি হৈছে। और जैसा कि चुनाव प्रचार के दौरान हम लोगों ने जो बात रखी थी, ये विधायक बनाने का चुनाव नहीं है, ये भाजपा के केंद्रीय नेतृत्व को ये संदेश देने का एक प्रयास है बिहार की जनता के द्वारा कि बिहार में किसी अच्छे व्यक्ति को मुख्यमंत्री बनाइए। आपको जनता ने 202 विधायक जिताए हैं, किसी अपराधी, किसी गलत चाल चरित्र चेहरा वाले व्यक्ति को बिहार का नेतृत्व मत दीजिए, अच्छे आदमी को बनाइए ताकि बिहार में भी शिक्षा हो, बिहार में भी बच्चों के लिए रोजगार हो, बिहार के बच्चों को भी बाहर मजदूरी करने न जाना पड़े। ये संदेश बांकीपुर के लोगों ने दिया है। बाकी विधायक जीतना हारना ये तो राजनीति है, चलता रहता है। जिन लोगों ने मत दिया उनका धन्यवाद कर रहे हैं, जिन्होंने मत नहीं दिया है उनको यही कहेंगे कि आपसे आपका विश्वास जीतने के लिए और मेहनत और प्रयास करेंगे। लेकिन महत्वपूर्ण बात यह है कि बिहार को अच्छा नेतृत्व मिलना चाहिए, बिहार सुधरना चाहिए और लोकसभा से पहले मोदी जी को, भाजपा को, अमित शाह जी को ये देखना चाहिए कि बिहार में कैसे बेहतरी हो, बिहार में बच्चों को रोजगार कैसे हो, पलायन कैसे बंद हो। एकमात्र यही उद्देश्य है। हम लोग को विधायक बन के ठेका पट्टा नहीं करना है, एक और एकमात्र उद्देश्य है, चाहते हैं कि बिहार में बेहतरी हो। बिहार में भी सिर्फ 5 किलो अनाज के नाम पर, जाति के नाम पर, धर्म के नाम पर वोट न मांगा जाए। अगर 25 MP गुजरात से जीत कर गए हैं, प्रधानमंत्री बनाने में मोदी जी को गुजरात के लोगों ने योगदान किया है, तो बिहार के भी 13 करोड़ लोगों ने आंख बंद करके मोदी जी को वोट दिया है। तो जितनी चिंता उनको गुजरात की है उतनी थोड़ी चिंता उनको बिहार की भी करनी चाहिए। बिहार के जो 1 करोड़ से ज़्यादा बच्चे बाहर मजदूरी कर रहे हैं उनकी चिंता होनी चाहिए। बिहार के लिए कोई एक स्पेशल प्रोग्राम बनाना चाहिए ताकि बिहार से पलायन बंद हो। कोई भी बच्चा यहाँ से 10-15 हज़ार रुपये के लिए अपने घर, परिवार, समाज को छोड़कर उसको गुजरात, बॉम्बे, दिल्ली, कलकत्ता, कोयम्बटूर, तमिलनाडु, कर्नाटक न जाना पड़े। इसी उद्देश्य को लेकर हम लोग यहाँ आए हैं और आज की जीत उसी बात को फिर से मजबूत करने के लिए है कि NDA को, भाजपा को लोगों ने जिताया है। अब भाजपा के नेतृत्व की ये जिम्मेवारी है कि किसी ऐसे व्यक्ति को बिहार का मुख्यमंत्री बनाए जो कि बिहार में रोजगार लाए, बिहार में शिक्षा की स्थिति को सुधारे, भ्रष्टाचार कम हो और सबसे बढ़कर पलायन बंद हो। ये सीधा सीधा मैसेज है। 30 बरस का जो गढ़ है वो सिर्फ 30 दिनों में ढह गया। वो सिर्फ इसलिए ढहा है कि बिहार के लोग भी चाहते हैं कि अब 4 किलो 5 किलो अनाज और जाति से ऊपर उठकर हम लोग के बच्चों के पढ़ाई रोजगार के लिए केंद्र सरकार और राज्य सरकार काम करे। अगर वो काम नहीं करेंगे तो आगे चुनाव के परिणाम उनको ऐसे ही देखने को। দৰ্শক, এতিয়া ইয়াৰ পাছত বিজেপিয়ে কেনেদৰে অতি সাৱধানতাৰে প্ৰতিটো খোজ আগবঢ়াব। বিহাৰ এতিয়া তেওঁলোকৰ বাবে অত্যন্ত জটিল হৈ পৰিছে। আৰু বিহাৰত এটা কথা কোৱা হয় যে যেতিয়াই আপুনি ভাবিব যে আপুনি বিহাৰক বুজি পাইছে ঠিক তেতিয়াই বিহাৰে আপোনাক এটা ডাঙৰ ধাক্কা দিয়ে। সেই একেটা মিম আকৌ ভাইৰেল হৈ আছে। সঁচাকৈয়ে বিজেপিয়ে বিহাৰক বুজি পাব পৰা নাই নেকি? আৰু সেইবাবেই আজিলৈকে বিহাৰে কেতিয়াও বিজেপিক স্পষ্ট জনাদেশ দিয়া নাছিল। আজিও যদি বিহাৰত বিজেপিৰ চৰকাৰ আছে, যদিও সম্ৰাট চৌধুৰী মুখ্যমন্ত্ৰী হৈ আছে, তেন্তে তেওঁ 5 দুৱাৰেৰে অহা মুখ্যমন্ত্ৰীহে। জনতাৰ জনাদেশ তেওঁৰ সৈতে নাছিল। জনতাৰ জনাদেশ নীতিশ কুমাৰৰ নামতহে আছিল। আপুনি ইয়াক পাছফালৰ দুৱাৰ, চোৰাং দুৱাৰ বা বেক ডোৰ যি নামেৰে ব্যাখ্যা কৰিব বিচাৰে কৰক। যদি চোৰাং দুৱাৰ শব্দটো বিজেপিৰ ভাল নালাগে তেন্তে মই ক'ম যে আপুনি পাছফালৰ দুৱাৰেৰে আহিছে। এইটো ঠিক আছে? আপুনি সদায় মানুহৰ পাছত দৌৰি ফুৰে। আপুনি বিষয়সমূহ ধৰি লওক। আচল বিষয়টো হ'ল আপোনাৰ চৰকাৰ, আপোনাৰ শাসন ব্যৱস্থা কঁপি উঠিছে। আচল বিষয়টো হ'ল এতিয়া জনতাৰ মাজত আপোনালোকৰ প্ৰতি ইমান অসন্তোষ সৃষ্টি হৈছে যে পৰিস্থিতি বেয়াৰ ফালে গতি কৰিছে। সেয়ে নিজৰ শাসন কেনেদৰে ৰক্ষা কৰিব সেইটোৱেই এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন।
এতিয়া কেজৰিৱালে এটা টুইট কৰিছে। কেজৰিৱালে কৈছে যে বিজেপিয়ে নিজৰ ৰাষ্ট্ৰীয় সভাপতিয়ে প্ৰতিনিধিত্ব কৰা আসনখনত পৰাজয় বৰণ কৰিলে। বাংকিপুৰৰ পৰা প্ৰশান্ত কিশোৰজীয়ে বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। তেওঁক আন্তৰিক অভিনন্দন। বিজেপিৰ ভেটি সম্পূৰ্ণৰূপে খহি পৰিছে। চান্দা চুৰি, পেপাৰ লিক আৰু E20 এইবিলাকে বিজেপি চৰকাৰৰ প্ৰতি জনতাৰ মাজত গভীৰ অসন্তোষৰ সৃষ্টি কৰিছে। অহংকাৰ শূন্য হৈ পৰিছে। দেশৰ জনতাই পৰিৱৰ্তনৰ স্পষ্ট ইংগিত দিছে। এই মুহূৰ্তত দেশত তিনিটা ডাঙৰ বিষয় আছে: পেপাৰ লিক, চান্দা চুৰি আৰু E20। এই তিনিটা বিষয়েই জনতাৰ সৈতে জড়িত। পেপাৰ লিকক লৈ জনতাৰ মনত এই ভয় আছে যে কাইলৈ আমাৰ সন্তানসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব। যদি তেওঁলোকৰ প্ৰশ্ন কাকতো লিক হৈ যায় তেন্তে আমি কি কৰিম? ছাত্ৰ ছাত্ৰী, অভিভাৱক এতিয়া এই কথাক লৈ উদ্বিগ্ন। তেওঁলোকে পঢ়া শুনা কৰিব নে পেপাৰ লিকৰ চিন্তা কৰিব? আনফালে চান্দা চুৰি, অৰ্থাৎ বিশ্বাসৰ আটাইতকৈ ডাঙৰ চুৰি। আমি যি ধন, সন্মান বা যি বিশ্বাস ভক্তিভাৱে দান কৰো সেইবোৰো যদি চুৰি কৰা হয়, আৰু তাৰ পিছত E20, আমাৰ গাড়ী, আমাৰ এটা সপোন, এই সপোনৰ ওপৰতো যদি আঘাত কৰা হয় তেন্তে সঁচাকৈয়ে বিজেপিৰ উল্টি গিনতি চুৰু হৈ গ'ল নেকি? আৰু ইয়াৰ পাছতো বিজেপি পুনৰ ঘূৰি আহিব পাৰিবনে? নে এই ঘটনাই এটা নতুন ধাৰাৰ সূচনা কৰিব? বাংকিপুৰৰ নিৰ্বাচন এটা উদাহৰণ হৈ ৰব নেকি? আৰু বাংকিপুৰৰ পৰাই বিজেপিৰ বিদায়ৰ আৰম্ভণি হ'ব নেকি? এইটো এটা অতি ডাঙৰ প্ৰশ্ন। বাংকিপুৰেই বিজেপিৰ বাবে পৰিৱৰ্তনৰ এটা আগজাননী হৈ আহিছে নেকি, যে বিজেপিৰ চৰকাৰ সলনি কৰিব লাগিব, বিজেপিক সলনি কৰিব লাগিব? ইয়াৰ পৰাই পৰিৱৰ্তনৰ স্পষ্ট সংকেত আৰু শুনা গৈছে, আৰু ইয়াৰ পৰাই পৰিৱৰ্তনৰ আৰম্ভণি হ'ব। যিয়েই নহওক, বিহাৰক সদায় কোৱা হয় যে বিহাৰ হৈছে কেন্দ্ৰত চৰকাৰ গঠনৰ বাটকটীয়া, দিশ নিৰ্দেশ। তেন্তে বিহাৰে পৰিৱৰ্তনৰ পথ দেখুৱাই দিলে নেকি? আৰু যদি বিজেপিয়ে নিজৰ ৰাষ্ট্ৰীয় সভাপতিয়ে প্ৰতিনিধিত্ব কৰা আসনখনকেই ৰক্ষা কৰিব নোৱাৰে তেন্তে পাছত আৰু কি কৰিব? আনহাতে বিৰোধী শিবিৰত তেজস্বী যাদৱৰ বাবেও এটা ডাঙৰ সংকট সৃষ্টি হৈছে, কিয়নো তেজস্বী যাদৱ আগতে দ্বিতীয় স্থানৰ দল আছিল, এতিয়া তৃতীয় স্থানলৈ অৱনমিত হ'ল। আগৰবাৰৰ নিৰ্বাচনত তেজস্বী যাদৱৰ দলে ৪৬,০০০ ভোট পাইছিল, এইবাৰ মাত্ৰ ১৪,০০০হে পাইছে। সেয়েহে RJDৰ বাবেও বিপদ ঘণ্টা বাজি উঠিছে। জনতাৰ ৰায়ক মানি ল'বই লাগিব। যিজনে জনতাৰ কথা নকৰিব তেওঁৰ ৰাজনৈতিক অস্তিত্ব মচা যাব। মুঠতে বাংকিপুৰৰ নিৰ্বাচন, বাংকিপুৰৰ জনাদেশক চাই এনে লাগে যে এইটোৱেই জনতাৰ স্পষ্ট বাৰ্তা। প্ৰিয় দৰ্শক, আপুনি কি ভাবিছে? তলৰ কমেণ্ট ছেকশ্যনত লিখি অৱশ্যেই জনাব। এই ভিডিঅ'টো লাইক কৰক আৰু আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব, কাৰণ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো নিৰ্ভীক নিৰপেক্ষ বাতৰিৰ বাবে আপোনাৰেই প্লেটফৰ্ম। ব্যুৰ ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।